মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি BHS ক্লাছ চেনেলটিত তোমালোকলৈ লৈ আহিছোঁ 2023 বৰ্ষৰ প্ৰথম ইউনিট টেষ্টৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখনৰ কেইটামান প্ৰশ্ন। প্ৰথম চোৱা, 1 নম্বৰটো আছে অতি চমু উত্তৰ লিখা। ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ কি? তোমালোকে পাইছা পাঠত। ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ হৈছে মিঠা মাত। দ্বিতীয়টো হৈছে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰা দেৱৰ ৰচনা। জয়ন্ত মাধৱ বৰাই কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? মাৰিয়াহোলা উপন্যাসখনৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। উৰা বাতৰি মানে কি? যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য, সেয়াই হৈছে উৰা বাতৰি। কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। সময় কি গতিত ঘূৰে? সময় বৃত্তাকাৰ গতিত ঘূৰে। এইকেইটা আছিল 1 নম্বৰৰ প্ৰশ্ন, 6টা আছিল 6 নম্বৰ। দ্বিতীয় প্ৰশ্নটো আহিল চমু উত্তৰ লিখিব লাগে। এটাত 2 নম্বৰকৈ আছে, 4টা প্ৰশ্ন কৰিব লাগে, 8 নম্বৰ আছে। ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? এজন মানুহৰ মাত কথা, আচাৰ ব্যৱহাৰ ব্যক্তিগৰাকীৰ চৰিত্ৰৰ বিভিন্ন দিশ প্ৰতিফলিত হয়। সমাজ পাতি বাস কৰা মানুহৰ কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি সংসাৰৰ যাত্ৰীয়ে জনা উচিত। নজনাজনে জীৱনৰ বহু উপদ্ৰৱ ভুগিবলৈ পায়। জীৱনত বহু উপদ্ৰৱ ভোগে, যি নাজানে, যি বুজি নাপায়। সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ, তথাপি চৰিত্ৰ সজ হলেই ব্যৱহাৰ সৎ হ'ব বুলি বা সজ হয় বুলি বা নম্ৰ হয় বুলি ভবা উচিত নহয়। চৰিত্ৰৱান বা চৰিত্ৰৱন্ত মানুহেও ব্যৱহাৰৰ দোষত হিংসা বা গৰিহণাৰ ভাজন হয়। সমাজৰ কপটীয়া চলাহী মানুহো ব্যৱহাৰৰ গুণত সকলোৰে মৰম পাবলৈ সক্ষম হয়। সেয়েহে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উল্লেখ কৰিব নোৱাৰি। দ্বিতীয়টো 6 নম্বৰটো হৈছে কিয় নিৰ্বোধ খিংখিঙীয়া মানুহৰ শত্ৰু সৰহ হয়? তোমালোকে জানা যে অবাবত কেতেৰা মাত মাতি মানুহক কঠোৰ ভাষাৰে কথা কৈ আনৰ মনত দুখ দিয়া হয়। নিৰ্বোধ খিংখিঙীয়া মানুহৰ সজ লক্ষ্য সজ গুণ থাকিলেও তিতা মাতেই সকলোকে ঢাকি পেলায়। তেওঁলোকে আনৰ অহিত চিন্তা নকৰিলেও কেৱল কঠুৱা মাতৰ দোষতেই সকলোৰে চকুৰ কুটা দাঁতৰ হুল হৈ পৰে। তেওঁলোকৰ শত্ৰু সদায় বাঢ়ি যায়। গটো আছে সময়ক কিয় নৈৰ সোঁতৰ লগত তুলনা কৰা হয়? আমি পাঠত পাইছো যে নৈ বৈ গৈ থাকে, কাৰো বাবে ৰৈ নাথাকে। ঠিক সময়ো সেইদৰেই গৈ থাকে, সময়ো কাৰো বাবে ৰৈ নাথাকে। দুয়ো ৰৈ নাথাকে, বৈ যায়। সময়ো গতিশীল, নৈও গতিশীল। নৈৰ সোঁত যাওঁতে আমি চকুৰে দেখা পাওঁ, খালি সময়ৰ সোঁতটো যাওঁতে আমি আমাৰ
কাৰ্যক্ৰমত বা আমাৰ কামতহে ধৰি ৰাখিব পাৰোঁ, আমি দেখা নাপাওঁ। সময়ৰ ডাঙৰ ভাগবিলাক কি কি? সময়ৰ ডাঙৰ ভাগবিলাক হৈছে যুগ, কল্প, শতাব্দী। অন্ধবিশ্বাস আৰু কুসংস্কাৰ আদি নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল'বা? এই বিষয়ে এটি টকা প্ৰস্তুত কৰিবলৈ দিছিল। 3 নম্বৰ আছে, আমি 3টা পইণ্টত লিখিলেই হ'ল। অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিৰাময়ৰ বাবে লিখিবা তোমালোকে মোৰ ফালৰ পৰা। যদি এনেকুৱা প্ৰশ্ন আহে, মোৰ ফালৰ পৰা তলত দিয়া ব্যৱস্থা কেইটা ল'ম। প্ৰথম কথা হ'ল অন্ধবিশ্বাস, কুসংস্কাৰে যে সমাজৰ মানুহবোৰ পংগু কৰে সেই কথা, বা সমাজখনেই পংগু কৰি পেলাই সেই কথা বুজাবলৈ বিজ্ঞানসন্মতভাৱে যুক্তিৰে নৱপ্ৰজন্মক বাটৰ নাট বা চিত্ৰনাট্য, সামাজিক মাধ্যমৰ জৰিয়তে বা আমি গাঁৱত নিজে বাটৰ নাট কৰি আদিৰ সহায় লৈ মানুহখিনিক সজাগ কৰিব লাগে। বিদ্যালয়, মহাবিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা পাতিব লাগে। প্ৰকৃত সজাগতা এইদৰে আনিব পাৰি। তৃতীয়তে, মানুহ শিক্ষিত হ'ব লাগে, আৰু শিক্ষিত হ'লেও নহ'ব, সেই মানুহবিলাক জ্ঞানী হ'ব লাগিব। তেওঁলোকৰ মাজত জ্ঞানৰ প্ৰসাৰতা প্ৰচাৰ মাধ্যমৰ জৰিয়তে আনিব পৰা হয়। আৰু বিদ্যালয়ৰ পাঠ্যপুথিত প্ৰাথমিকৰ পৰাই এই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ওপৰত পাঠ বা কাহিনীমূলকভাৱে ছাত্ৰ ছাত্ৰীৰ বাবে অন্তৰ্ভুক্ত কৰিব লাগে, নতুন পাঠ। তাৰপিছতে ইয়াতে আছিল 3 নম্বৰে আছিল, নাইবা আছিল এই প্ৰশ্নটোত, কি কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়? তাৰ 3টা কাৰণ লিখিব লাগে। এতিয়া আমি ইয়াৰ 3টা কাৰণ লিখিবলৈ আমি পাঠতে এই কাৰণবোৰ পাইছোঁ। তাৰ পৰা তোমালোকে চুটিকৈ লিখিলেই হ'ল যে শিক্ষা, জ্ঞান আদিৰ প্ৰয়োজন হয়। শিক্ষা থাকিলেও নহ'ব, মানুহ জ্ঞানী হ'ব লাগিব। জ্ঞানৰ অভাৱৰ বাবেই এজন মানুহে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কাৰণ মানুহৰ অধ্যয়নৰ প্ৰতি লাহে লাহে দেখা গৈছে যে অধ্যয়ন বিমুখ হৈ পৰিছে, মানুহৰ আগ্ৰহ নাইকিয়া হৈছে। দ্বিতীয়তে, সমাজত প্ৰায় মানুহে ঘটা ঘটনাবিলাক নেতিবাচক দৃষ্টিৰে লয়। আমিতো 2য় পইণ্টত পাইছিলোঁ যে প্ৰত্যেক মানুহেই নিজৰ স্বভাৱ চৰিত্ৰ, জীৱনৰ পৰা পোৱা যিবোৰ শিক্ষাৰ ওপৰত মানুহে কি কৰে, ভিত্তি কৰি সন্মুখত দেখা ঘটনা একোটাক বিশ্লেষণ কৰে। ঘটনাটোত তেওঁৰ ভূমিকা ইতিবাচক নে নেতিবাচক হ'ব সেইটো নিৰ্ভৰ কৰে তেওঁৰ দৃষ্টিভংগীৰ ওপৰত। আচলতে প্ৰতিটো কথাই কি হয়, ইতিবাচক দৃষ্টিভংগীৰে চাব লাগে, তেতিয়াই প্ৰতিটো সমস্যাৰ সমাধান হয় খুব সহজ আৰু শান্তিপূৰ্ণভাৱে। এনেকুৱা দিন আহি পৰিছে যে সদায় নেতিবাচক কথা শুনি শুনি মানুহৰ আমনি লগা হৈছে। এনেকুৱা হৈছে যেন ভাল খবৰ নাইকিয়া হৈছে সমাজত। আচলতে সমাজত ভাল কাম বহুত হৈ আছে, নেতিবাচক খবৰৰ ভিৰৰ মাজত সেইবোৰ হেৰাই গৈছে। সকলোৱে এবাৰৰ বাবে যদি ইতিবাচক চিন্তাক গুৰুত্ব দিবলৈ আৰম্ভ কৰে, তেনেহলে ফলাফলবোৰো ইতিবাচক হ'ব। হেৰাই যাব সমাজৰ পৰা সকলো নেতিবাচক চিন্তা আৰু ধাৰণা। লগে লগে অপ্ৰীতিকৰ, অমানৱীয় ঘটনাবোৰো সমাজত নঘটা হ'ব। তৃতীয়তে, যিবিলাক মানুহক ভাল কাম কৰাৰ দায়িত্ব দিয়া হৈছে, সমাজত দেখা যায় নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সেই দায়িত্বশীল মানুহবোৰেও কেতিয়াবা সমাজৰ বাবে নেতিবাচক কাম কৰে। নেতৃস্থানীয় ব্যক্তিসকলৰ তেনে কাম কাজ
তেওঁৰ অনুগামীসকলেও অনুকৰণ কৰিবলৈ আৰম্ভ কৰে। এনে কাৰ্য সমাজৰ কাৰণে কেতিয়াবা ভয়ংকৰভাৱে ক্ষতিকাৰক হৈ পৰে। আমাক 3টা কাৰণ দিছে, ইয়াতে আৰু আছে, তোমালোকে পঢ়ি থবা। পৰৱৰ্তী প্ৰশ্নসমূহ মই কাইলৈ তোমালোকৰ বাবে আগবঢ়াম। তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কিবা বুজি নাপালে কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।